নমস্কাৰ বন্ধুসকল, আজি হৈছে 15 এপ্ৰিল আৰু মঙলবাৰ। সন্ধিয়াৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ হৈছে। প্ৰথমটো খবৰ হ'ল ৰঙালী বিহুৰ মাজতে মেল বজাৰ ঘাটত চলিল সমাধি এজনৰ। ৰঙালী বিহুৰ আনন্দ উল্লাসৰ মাজতে মেল বজাৰত অঘটন। গা ধুবলৈ গৈ সলিল সমাধি ঘটিল এগৰাকী বৃদ্ধৰ। জানিব পৰা মতে মেল বজাৰ ঘাটত গৰু বিহুৰ দিনা দিনৰ প্ৰায় 1 মান বজাত সুধীৰ দে নামৰ লোকজনে আন দিনাৰ দৰে গা ধুবলৈ গৈ বহু সময় সন্ধানহীন হৈ আছিল। আবেলি প্ৰায় 4-5মান বজাত ব্যক্তিজন ঘৰলৈ ঘূৰি নহাত ঘৰৰ মানুহে স্থানীয় যুৱক পিংকুদের সহযোগত বহুতো বিচাৰ খোচাৰ কৰাতো তেওঁৰ কোনো খবৰ নোপোৱাত উপায়ন্তৰ হৈ হেলেম আৰু ঘাহিগাঁও আৰক্ষীৰ অৱগত কৰে। ইফালে নিশা হোৱাৰ বাবে বিচাৰ খোচাৰ কৰাত অসুবিধাৰো সন্মুখীন হয়। আজি পুৱা প্ৰায় 6 মান বজাত NDRF বাহিনী আহি পায় যদিও স্থানীয় যুৱক মৃদুল দাস নামৰ যুৱকজনে সুধীৰ দেৰ নিথৰ দেহ প্ৰত্যক্ষ কৰে আৰু লগে লগে স্থানীয় গাঁও প্ৰধানক অৱগত কৰে। ইয়াৰ পিছতে পুৱা হেলেম আৰক্ষী থানাৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ ব্যক্তিজনৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। পৰৱৰ্তী খবৰ, বিহুৰ বতৰতে সামান্য কথাতে প্ৰতিবেশীক হত্যা কৰিলে 2 ভাতৃয়ে। ৰাজ্যৰ চৌদিশে ৰঙালী বিহুৰ আনন্দ উল্লাসৰ অব্যাহত থকাৰ মাজতেই গুৱাহাটী মহানগৰীত সংঘটিত হ'ল এক জঘন্য হত্যাকাণ্ড। গুৱাহাটী মহানগৰীৰ গড়চুকত সংঘটিত হোৱা এই ঘটনাই অঞ্চলটোত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। জানিব পৰা মতে সামান্য কথাৰ বাবে 2 ভাতৃয়ে মিলি হত্যা কৰিলে এগৰাকী চুবুৰীয়াক। হত্যাকাৰী 2 ভাতৃৰ নাম উৎপল দাস আৰু নৱজ্যোতি দাস বুলি জানিব পৰা গৈছে। ঘটনাৰ প্ৰাৰম্ভিক খবৰ অনুসৰি উৎপল আৰু নৱজ্যোতিৰ সৈতে সামান্য কথাক লৈ বিবাদ হৈছিল প্ৰতিবেশী কৃষ্ণ কলিতাৰ। সেই বিবাদেই পাছত গুৰুতৰ ৰূপ ধাৰণ কৰে আৰু চোকা অস্ত্ৰৰে 2 ভাতৃয়ে কৃষক কৰা আক্ৰমণত তেওঁৰ মৃত্যু হয়। এই ঘটনাৰ খবৰ পোৱাৰ পাছতে গড়চুক আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ হত্যাকাৰী উৎপল আৰু নৱজ্যোতিক আটক কৰি পাছত গ্ৰেপ্তাৰ কৰিছে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অধিক তদন্ত অব্যাহত ৰাখিছে। পৰৱৰ্তী খবৰ, আজিৰে পৰা ৰাজ্যৰ চৰকাৰী কাম কাজত বাধ্যতামূলক হ'ল অসমীয়া ভাষা। আজিৰে পৰা ৰাজ্যৰ চৰকাৰী কাম কাজত বাধ্যতামূলক হ'ল অসমীয়া ভাষা। আজি নলবাৰীত উপস্থিত হৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও ডাঙৰ ঘোষণা কৰিছে। সেই অনুসৰি চলিত এপ্ৰিল মাহৰ শেষৰ ফালে ঘোষণা কৰা হ'ব অসম উচ্চতৰ মাধ্যমিকৰ ফলাফল। তাৰোপৰি আজি 1 বহাগৰ দিনটোৰ পৰাই ৰাজ্যৰ সকলো কাৰ্যালয়তে অসমীয়া ভাষাৰ ব্যৱহাৰ বাধ্যতামূলক কৰা হৈছে। আজিৰে পৰা ব্ৰহ্মপুত্ৰ উপত্যকাত চৰকাৰী কাৰ্যালয়সমূহত ইংৰাজীৰ লগতে অসমীয়া ব্যৱহাৰ বাধ্যতামূলক। এই নিয়ম কাৰ্যকৰী হোৱাৰ ফলত এতিয়াৰে পৰা সকলো ধৰণৰ চৰকাৰী অধিসূচনা যোগাযোগ অসমীয়াতে হ'ব। অৱশ্যে বৰাক উপত্যকাত ইংৰাজী ভাষাৰ লগতে বাংলা ভাষাহে ব্যৱহাৰ বাধ্যতামূলক হ'ব। সেইদৰে BTR অঞ্চলত ইংৰাজীৰ লগতে বড়ো ভাষা ব্যৱহাৰ বাধ্যতামূলক। পৰৱৰ্তী খবৰ, গুৰুত্বপূৰ্ণ বৈঠকেৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অসমীয়া নৱবৰ্ষৰ আৰম্ভণি। গুৰুত্বপূৰ্ণ বৈঠকেৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অসমীয়া নৱবৰ্ষৰ আৰম্ভণি। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যত সৰ্বভাৰতীয় পৰীক্ষাৰ স্বচ্ছতা আৰু নিকা পদ্ধতিৰে অনুষ্ঠিত কৰাত গুৰুত্ব প্ৰদান কৰি NTA অৰ্থাৎ নেশ্যনেল টেষ্টিং এজেন্সিৰ সৈতে আৰু এডভান্টেজ আছাম 2.0ৰ সময়ত বৃহৎ বিনিয়োগৰ প্ৰতিশ্ৰুতিক প্ৰদান কৰা গোটসমূহৰ সৈতে বিগত 2টা দিনত ৰূপায়ণৰ সন্দৰ্ভত আলোচনাৰে নতুন বছৰটিৰ শুভাৰম্ভণি কৰে। যি সময়ত অসমৰ ৰাইজে নতুন বহাগক আদৰণি জনোৱা আৰু প্ৰিয় ৰঙালী বিহুটিত আত্মীয় আৰু প্ৰিয়জনৰ সৈতে উদযাপন কৰাত ব্যস্ত হৈ আছিল, সেই সময়ত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যত অনুষ্ঠিতব্য সকলো পৰীক্ষাৰ স্বচ্ছতামূলক সুন্দৰকৈ অনুষ্ঠিত কৰাৰ বাবে প্ৰস্তাৱ আগবঢ়োৱাৰ লগতে এডভান্টেজ আছাম 2.0ৰ সময়ত কৰা বিনিয়োগৰ প্ৰস্তাৱসমূহৰ ৰূপায়ণ কৰাৰ বাবে মুখ্য ঔদ্যোগিক অংশীদাৰসকলৰ সৈতে আলোচনা কৰি নতুন বছৰৰ বাবে ৰূপৰেখা প্ৰস্তুতত অগ্ৰসৰ হয়। 5.19 লাখ কোটি টকাতকৈও অধিক বিনিয়োগৰ প্ৰস্তাৱেৰে
সফল গুৱাহাটীত অনুষ্ঠিত বৃহৎ বিনিয়োগ আৰু আন্তঃগাঁথনিৰ সন্মিলনৰ 2 মাহৰ ভিতৰতে এই বিনিয়োগ প্ৰস্তাৱসমূহ কাৰ্যকৰীকৰণলৈ ৰূপান্তৰৰ পথ অন্বেষণ কৰি নতুন অসমে নিজৰ দায়বদ্ধতাক সুন্দৰকৈ প্ৰতিফলিত কৰিছে। পৰৱৰ্তী খবৰ, ভাৰতৰ আতিথ্য খণ্ডত উত্থান, দ্বিতীয় আৰু তৃতীয় শ্ৰেণীৰ চহৰলৈ বিনিয়োগৰ স্ৰোত। 2024 চনত ভাৰতৰ আতিথ্য খণ্ডৰ প্ৰদৰ্শনৰ পূৰ্বৰ বছৰৰ সমতুল্য। অৱশ্যে যদিও 2024ত বিনিয়োগৰ ধাৰা উল্লেখযোগ্যভাৱে দ্বিতীয় আৰু তৃতীয় শ্ৰেণীৰ চহৰসমূহলৈ গৈছে। সম্প্ৰতি পৰামৰ্শদাতা JLLৰ এক প্ৰতিবেদনত এই কথা প্ৰকাশ পাইছে। JLLে জনোৱা মতে 2024 চনত প্ৰায় 25খন হোটেল বিক্ৰী সম্পন্ন হ'ল, যাৰ অধিকাংশই আছিল ব্যৱসায়িক আৰু ভ্ৰমণ স্থানত। আশ্চৰ্যজনকভাৱে এই হোটেলসমূহৰ অৰ্ধেক দ্বিতীয় আৰু তৃতীয় শ্ৰেণীৰ চহৰসমূহৰ, যেনে অমৃতসৰ, মথুৰা, বিকানেৰ আদি। এই পৰিৱৰ্তনে পিছপৰা অঞ্চলসমূহত গুণগত মানৰ হোটেলৰ সুবিধা আগবঢ়াই আতিথ্য খণ্ডটোক অধিক বিস্তৃত কৰিছে। JLLৰ মতে 2024 চনত বিনিয়োগকাৰীৰ মাজত যথেষ্ট বৈচিত্ৰতা দেখা গ'ল। পৰৱৰ্তী খবৰ, লেজাৰ ভিত্তিক অস্ত্ৰৰ সফল পৰীক্ষণ, ভাৰতৰ ড্ৰোন মিছাইল ধ্বংস কৰিবলৈও সক্ষম। ভাৰতে প্ৰথমবাৰৰ বাবে 30 কিলোমিটাৰৰ শক্তিশালী লেজাৰ ভিত্তিক অস্ত্ৰ প্ৰণালীৰ সফল পৰীক্ষা সম্পন্ন কৰিছে, যিয়ে ড্ৰোন মিছাইল আৰু সেন্সৰ ধ্বংস বা অক্ষম কৰাৰ ক্ষমতা প্ৰদৰ্শন কৰিছে। এই সফলতাৰ জৰিয়তে ভাৰত, আমেৰিকা, ৰাছিয়া, চীন, যুক্তৰাজ্য আৰু ইজৰাইলৰ দৰে দেশৰ সৈতে একে চাৰিতে শক্তি অস্ত্ৰ, চমুকৈ DIU-ৰ ক্ষেত্ৰত নিজৰ স্থান দৃঢ় কৰিছে। অন্ধ্ৰপ্ৰদেশৰ কুৰ্নুলৰ ৰাষ্ট্ৰীয় মুখ্য পৰীক্ষা ক্ষেত্ৰত লেজাৰ মাৰ্কৰ একাধিক পৰীক্ষা চলোৱা হৈছিল। এই পৰীক্ষাত এখন সৰু স্থিৰ পাখি বিমান, 7টা ড্ৰোনৰ জাক আৰু ড্ৰোন তথা মাটিত স্থাপিত নিৰীক্ষণ কেমেৰা আৰু সেন্সৰ 3.5 কিলোমিটাৰ দূৰত্বত ধ্বংস বা অক্ষম কৰা হৈছিল। DRDOৰ মহাপৰিচালক ডক্টৰ BK দাসে কয়, এইটো এটা শক্তিশালী আৰু পুনৰ ব্যৱহাৰযোগ্য অস্ত্ৰ, যিয়ে ব্যয়বহুল মিছাইলৰ পৰিৱৰ্তে বিম কিলৰ মাধ্যমত লক্ষ্য ধ্বংস কৰে। এই অস্ত্ৰৰ খৰচ অতি কম, যি দীৰ্ঘম্যাদী যুদ্ধৰ বাবে অৰ্থনৈতিক সমাধান। ইয়েই হৈছে ভৱিষ্যতৰ প্ৰযুক্তি। এই 30 কিলোৱাটৰ বাহন ভিত্তিক ড্ৰোন ধ্বংস আৰু প্ৰতিৰোধ ব্যৱস্থা ভাৰতৰ বাবে এক গুৰুত্বপূৰ্ণ অগ্ৰগতি। বৰ্তমান ভাৰতীয় সশস্ত্ৰ বাহিনীয়ে 2 কিলোমিটাৰ লেজাৰযুক্ত 23টা IDDNIS ব্যৱস্থা গ্ৰহণ কৰিছে, যাৰ ধ্বংস ক্ষমতা 1 পৰা 2 কিলোমিটাৰ, কিন্তু নতুন মাৰ্কৰ পৰিসৰ 3.5 কিলোমিটাৰলৈ বৃদ্ধি পাইছে। ডক্টৰ দাসে জনায়, এই পৰীক্ষা গৰম আৰু প্ৰতিকূল পৰিস্থিতিত সম্পন্ন হৈছে। 1 পৰা 1.5 বছৰৰ ভিতৰত ব্যৱহাৰকাৰী পৰীক্ষা আৰম্ভ হ'ব আৰু DRDOই উৎপাদনৰ বাবে প্ৰযুক্তি কোম্পানীলৈ হস্তান্তৰ কৰিব। DRDOই এতিয়া 50 পৰা 100 কিলোৱাটৰ DIU আৰু উচ্চ শক্তিৰ মাইক্ৰৱেভ প্ৰযুক্তিৰ ওপৰত কাম কৰি আছে। এজন DRDO বিষয়াই কয়, DIUৰ ব্যয় মাত্ৰ কেইলিটাৰমান পেট্ৰলৰ সমান। ই বিভিন্ন লক্ষ্য ধ্বংসৰ বাবে দীৰ্ঘম্যাদী আৰু কম খৰচী। পৰৱৰ্তী খবৰ, ভাৰতত নিৰ্মিত আইফোন বিক্ৰীৰ হাৰ 60% বৃদ্ধি। ভাৰতত নিৰ্মিত আইফোন বিক্ৰীৰ হাৰ 60% বৃদ্ধি পাইছে। ভাৰতত নিৰ্মাণ কৰা আইফোন বিক্ৰীৰ সংখ্যা চলিত বিত্তীয় বৰ্ষ 2024-25 অন্ত পৰাৰ পাছতে এই তথ্য প্ৰকাশ কৰিছে এটি নিৰ্ভৰযোগ্য সংস্থাই। শেহতীয়াকৈ ব্লুমবাৰ্গৰ এক প্ৰতিবেদন অনুসৰি 2025 বিত্তীয় বৰ্ষ সমাপ্তিৰ পাছতে এপলে ভাৰতত আইফোন উৎপাদন যথেষ্ট বৃদ্ধি কৰি $22 বিলিয়ন স্পৰ্শ কৰিছে। এই বৃদ্ধিৰ হাৰ পূৰ্বৰ তুলনাত 60% বুলি প্ৰতিবেদনত উল্লেখ কৰে। উল্লেখযোগ্য যে ভাৰতত মুঠ উৎপাদনৰ ভিতৰত উক্ত সময়ছোৱাত দেশৰ পৰা প্ৰায় $17.4 বিলিয়ন আইফোন ৰপ্তানি কৰা হৈছিল।
আনহাতে ব্লুমবার্গে প্ৰকাশ কৰা অনুসৰি ফেব্ৰুৱাৰীত মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে পাৰস্পৰিক শুল্কৰ পৰিকল্পনা ঘোষণা কৰাৰ পিছতে ভাৰতত নিৰ্মিত আইফোনৰ চালান আমেৰিকালৈ ত্বৰান্বিত হৈছে। শেহতীয়াকৈ ট্ৰাম্প প্ৰশাসনে স্মাৰ্টফোনকে ধৰি ইলেক্ট্ৰনিকছৰ সামগ্ৰীক এই শুল্কৰ পৰা ৰেহাই দিছে, যাৰ ফলত এপলৰ বাবে সাময়িক সকাহ পোৱা গৈছে। অৱশ্যে এই ৰেহাই স্থায়ী নহয় বুলিও প্ৰতিবেদনত উল্লেখ কৰে। পৰৱৰ্তী খবৰ, পহিলা বহাগত ৰাইদঙীয়া নাহৰহটীয়া গাঁৱত হুঁচৰি পৰিৱেশন। অৰ্থাৎ আজি হৈছে পহিলা বহাগ। বহাগত বিহুৰ ৰং সানিবলৈ গৃহস্থক মূৰৰ চুলি ছিগি আশীৰ্বাদ দিবলৈ আহিল হুঁচৰি দল। হেঁপাহৰ বহাগ বিহুৰ এক অন্যতম পৰম্পৰা হৈছে হুঁচৰি। গাঁৱৰ ৰাইজে 7 বিহুত গৃহস্থৰ চোতালে চোতালে গৈ পৰিৱেশন কৰা মনোমোহা শতামপুৰুষীয়া সাংস্কৃতিক পৰম্পৰা হৈছে হুঁচৰি। এই সংস্কৃতি জীয়াই ৰাখিবলৈ বহাগৰ প্ৰথমটো দিনটোত বটদ্ৰৱাৰ ৰাইদঙীয়া নাহৰহটীয়া গাঁৱৰ মহিলাসকল ওলাই আহিল হুঁচৰি গাবলৈ। ৰাইদঙীয়া গাঁৱৰ মহিলাসকলে গৃহস্থৰ চোতালত পৰিৱেশন কৰা অনুপম হুঁচৰি সংস্কৃতিয়ে নান্দনিক পৰিৱেশৰ সৃষ্টি কৰে। শেষত সকলোৱে বছৰটোৰ কুশল মংগল কামনা কৰি আশীৰ্বাদ প্ৰদান কৰে।